আমাৰ মাজত নাই কোনো ধৰ্মৰ ভেদাভেদ, আমাৰ মাজত নাই কোনো জাতি বিভেদ। আমি সকলোৱে আমাৰ যিটো সত্য, অহিংসা আৰু প্ৰেমৰ মাজেৰে আমি ব্ৰত হৈ থাকিম বুলি আমাৰ জুবিন দাই কৈছিলে। মই জাষ্ট তেখেতৰ বাণী হিচাপত এটা গান গাইছিলে, মই সেই গানটো গাব বিচাৰিছোঁ। তেখেতে এটা গান গাইছিলে, যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা, পিছলৈ ঘূৰি নাচাবা। যদি জোনবেলি তৰায়ো মুখ ঢাকে, যদি আনবেলি তৰায়ো মুখ ঢাকে, তথাপি বন্ধু মনোবল নাৰাখিবা, তথাপি বন্ধু মনোবল নাৰাখিবা, সদায় শেষত সকলো পাবা, শেষত সকলো পাবা। তেখেতক আমি শ্ৰদ্ধাৰে তেখেতৰ যিখিনি গান গাইছে, তেখেতে আজি 40,000 গানৰো অধিক তেখেতে গান গাইছে। আমি সেই গানৰ মাধ্যমেৰে তেখেতক আমি অনুকৰণ কৰিম। তেখেতক সদায় আমাৰ জিলাবাসী বা আমাৰ অসমবাসী, আমাৰ ভাৰতবাসী, মইতো ভাবোঁ যে বিশ্ব ব্ৰহ্মাণ্ডৰ যিখন আমাৰ জুবিনৰ যিখিনি আমাৰ প্ৰভাৱ পেলাইছে, সেই আমি সকলোৱে তেখেতক আমি মনত কৰিম। আমাৰ এই আমি যিটো কেণ্ডেল লাইটৰ যিটো কেণ্ডেল মাৰ্চ কৰিলোঁ, এই কেণ্ডেল মাৰ্চৰ জৰিয়তে আমাৰ জিলাবাসীৰ তৰফৰ পৰা যিখিনি মৰম দেখুৱালোঁ, আমি সকলোৱে মিলি তেখেতক আমি স্মৰণ কৰিম আৰু তেখেতৰ আত্মাৰ যিখিনি সদ্গতি, শান্তিৰ কাৰণে আমি কামনা কৰিম। আৰু এই কৈ মই সামৰিছোঁ। আজি বাকৰুদ্ধ হৈ পৰিছোঁ। কালি এনেকুৱা এটা দিন আহিব বুলি হয়তো ভবা নাছিলোঁ। আমাৰ অসমীয়া সাংস্কৃতিক জগতখনৰ লগতে সমাজ জীৱনৰ এগৰাকী পুৰোধা ব্যক্তি, যিগৰাকী ব্যক্তিক আমাৰ সকলোৰে হিয়াৰ আমঠু বুলি কোৱা হয়, সেইজন ব্যক্তি জুবিন গাৰ্গ আমাৰ মাজৰ পৰা কায়িকভাৱে হেৰাই গৈছে। এই কথাষাৰ মানি ল'বলৈ এতিয়াও বহুত কষ্ট লাগিছে। যি কি নহওক, মৃত্যু সত্য আৰু তাক মানি ল'ব লাগিব। আমি এনেগৰাকী মহান শিল্পী, যিগৰাকী শিল্পীয়ে পোহৰৰ চাকি জ্বলাই সমাজক উত্তৰণৰ দিশলৈ লৈ যাবলৈ প্ৰয়াস কৰিছিল। আৰু আমি এগৰাকী অসমীয়া হিচাপে এই কথাত খুবেই গৌৰৱ অনুভৱ কৰোঁ যে জুবিন গাৰ্গ আমাৰ অসমত জন্ম হৈছিল আৰু আমাৰ অসমীয়া সংগীতক তেখেতে নিজস্ব প্ৰতিভাৰে এক বিশেষ মাত্ৰালৈ উন্নীত কৰি তুলিছিল। আৰু আমাৰ বাবে আটাইতকৈ আৰু আন এটা কথাত গৌৰৱ কৰোঁ যে সৰ্বভাৰতীয় পৰ্যায়ত তেখেতে প্ৰায় 40,000 গীত, যিটো আমাৰ ভাৰতৰ ভিতৰত এক বিশাল অংক, এক আটাইতকৈ বেছি অংক। গতিকে ইমান সংখ্যক গীত তেখেতে গীতত সুৰ নিগৰাইছিল। সেইগৰাকী আমাৰ অসম সন্তান। গতিকে এনে এটা দুখক্ষণত আমি ইজনে সিজনক সান্তনা দিয়াৰ বাহিৰে আমাৰ ক'বলৈ মাথো একো নাই। কিন্তু এটা কথা শাশ্বত যে বৰলুইতখন যেতিয়ালৈকে প্ৰবাহমান হৈ থাকিব, এই অসমৰ ভূমিত, এই ভাৰত ভূমিত জুবিন দা আমাৰ মাজত সদায় প্ৰবাহিত হৈ থাকিব, আমাৰ মাজত সদায় অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব, আদৰ্শৰ প্ৰতীক হৈ থাকিব। এই কামনাৰে মই ইমানতে মোৰ বক্তব্য সামৰিছোঁ।